ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি এপ্ৰিল মাহৰ 27 তাৰিখ। আজি বাৰ হ'ব দেওবাৰ। আজি অসমীয়া বহাগ মাহৰ 23 তাৰিখ। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আহক। আজি তিথি হ'ব অমাৱস্যা তিথি, তাৰপিছতে শুক্লা প্ৰতিপদ তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব অশ্বিনী নক্ষত্ৰ, তাৰপিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব প্ৰীতি যুগ, তাৰপিছতে আয়ুষ্মান যুগ আৰম্ভ হ'ব। আজি কৰণ হ'ব চতুষ্পাদ কৰণ, তাৰপিছতে নাকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি। আজি জন্মত মেঘ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবন, দেৱগণ, মৰণত এক পদ দোষ। আজি যোগিনী ইক্ষান কোণত। আজি সূৰ্য উদয় হ'ব 4:53, সূৰ্যাস্ত সময় হ'ব 5:48। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। আজি ভাগ্য আপোনালোকৰ পক্ষ থাকিব, কিন্তু মনত ৰাখিব যে সময় আপোনালোকে সন্মান কৰিলেহে আপোনালোকৰ সহায় লাভ কৰিব, অৰ্থাৎ সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। আজি টকা পইচাৰ সম্পৰ্কীয় বা বিত্তৰ সম্পৰ্কীয় সমস্যাৰ সমাধান হ'ব। আজি ঘৰখনত বন্ধু বা অতিথি আগমনৰ লগে লগে সকলো সদস্যই পাৰস্পৰিক আদান প্ৰদান উপভোগ কৰিব। আজি কাৰোবাৰ ভুল উপদেশত মনোযোগ দি লক্ষ্যৰ পৰা আঁতৰি যাব পাৰে, গতিকে বেলেগৰ পৰামৰ্শ, বেলেগৰ উপদেশ শুনি পেলাই যিকোনো সিদ্ধান্ত বা কাম কৰিব নালাগে। কেৱল নিজৰ সিদ্ধান্তত মনোনিৱেশ কৰক বুলি কৈছে। লগতে ঘনিষ্ঠ বন্ধুৰ নেতিবাচক কাম কাজৰ প্ৰতি বিশেষকৈ আপুনি প্ৰভাৱিত অনুভৱ কৰিব পাৰে। আজি গাড়ী বা ঘৰখনৰ সম্পৰ্কে নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক। আজি ব্যৱসায়িক কাম কাজৰ উন্নতিৰ প্ৰয়োজন। এই সময়ত বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। চাকৰিত কামবোৰ আপোনালোকৰ বেছি হ'ব। অতিৰিক্ত সময় কাম কৰিবলগীয়া হ'ব পাৰে যিসকলে চান্দিৰ দিনটোতো কৰ্মৰত। আজি প্ৰেম বা বৈবাহিক জীৱনত দিনটো আৰম্ভণি সমস্যাত ঘৰখনত বা প্ৰেমৰ ক্ষেত্ৰতে হওক মধ্যমীয়া দেখা পোৱা গৈছে। ঘৰখনত এক প্ৰণালীবদ্ধ পৰিৱেশ থাকিব, প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে। হঠাৎ বিপৰীত লিংগৰ বন্ধুক লগ পালে পুৰণি সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব। দিনটোৰ প্ৰথম ভাগত আপোনালোকৰ প্ৰস্ৰাৱৰ সংক্ৰমণৰ দৰে সমস্যাৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰে সিমান আপোনালোকে তৰল পদাৰ্থ খাব লাগে বুলি কৈছে। আজি দিনটো আৰম্ভণিটো আপোনালোকৰ বাবে ব্যস্ততাপূৰ্ণ হ'ব। আপোনালোকৰ গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰিলে উপকৃত হ'ব বুলি কৈছে। দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকে অতি অনুকূল হৈ পৰিছে, অনুকূল কৰি তুলিব পাৰিব আৰু এই সময়খিনি উৎকৃষ্ট সময়ৰ সঠিক ব্যৱহাৰ কৰক বুলি কৈছে। লগতে ঘৰখনৰ সজ্জাৰ বা সংস্কাৰ বা উন্নতি কামৰ ওপৰতো আলোচনা হ'ব পাৰে। আজি কোনো ধৰণৰ আইনী সমস্যাত নপৰিব। যান বাহনৰ নিয়মো মানি চলিলে ভাল হ'ব বুলি কৈছে। ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনালোকৰ সম্পৰ্ক বিনষ্ট হোৱাৰ সম্ভাৱনা আছে, গতিকে এই সময়খিনি কোনো ঠাইত বিনিয়োগ কৰিবলৈ অনুকূল সময় নহয়। আজি ব্যৱসায়িক কাম ত্বৰান্বিত হ'ব। সকলো কাম সম্পূৰ্ণ হ'ব। ইয়াত আপোনালোকৰ সম্পূৰ্ণ মনোযোগ ৰাখিব লাগিব। আপোনালোকৰ কামৰ ওপৰত কেন্দ্ৰীয়ভূত কৰি ৰাখক বুলি কৈছে। সময়মতে ধন লাভ কৰাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা কিছু উন্নত হ'ব। আজি কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ সহকৰ্মীসকলৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব। বৈবাহিক জীৱনত মধুৰতা থাকিব। বৈবাহিক জীৱনটো মধুৰ হ'ব বুলি কৈছে। পৰিয়ালৰ লোকে আপোনালোকৰ সমস্যাৰ বুজিব বুলি কৈছে আৰু আপোনালোকক সমৰ্থনো কৰিব। প্ৰেমৰ সম্পৰ্কবোৰ দিনটোৰ শেষৰ ধৰলৈ কিবা যদি ভুল বুজাবুজি হৈছিল সেইখিনি দূৰ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বেছিকৈ দৌৰা-দৌৰি কৰাৰ বাবে ভাগৰুৱা বা আপোনালোকৰ দুৰ্বলতা অনুভৱ কৰিব পাৰে। উপযুক্ত জিৰণি লোৱাৰ ক্ষেত্ৰত নিশ্চয়কৈ মনোযোগ দিব। নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। আপোনালোকৰ সহজ জীৱনশৈলী ঘৰ আৰু বাহিৰত সঠিক ব্যৱস্থা বজাই ৰাখিব। আপোনালোকে কৰাৰ কাম সমাজ বা আপোনালোকৰ ৰাজনৈতিক ক্ষেত্ৰতে হওক শলাগ ল'ব বুলি কৈছে। আকাংক্ষিত পদ্ধতিৰে আৰু সময়মতে নিজৰ বিত্তীয় সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰা হ'ব বুলি কৈছে। যদি আপুনি ঋণ লোৱাৰ পৰিকল্পনা কৰিছে তেন্তে প্ৰথমতে ভালদৰে চিন্তা কৰক। আইনীৰ বিষয়ত অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে। আজি পিছুৱাই ৰাখিলে কিছুমান ক্ষেত্ৰত ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলে যিকোনো বিষয়ৰ সন্দৰ্ভত কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। কিছু সমস্যা হ'ব পাৰে ব্যৱসায়ত, সেয়ে ব্যৱসায়ৰ সন্দৰ্ভত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰিৱৰ্তে কেৱল বৰ্তমান কাম কাজতহে অধিক কেন্দ্ৰীভূত কৰক বুলি কৈছে। আইনী বাধাৰ আঁতৰোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। আপোনালোকৰ যোগাযোগৰ বৃত্তটো সম্প্ৰসাৰিত হ'ব আৰু আপুনি কোনো নিৰ্দিষ্ট সমস্যাৰ পৰাও সকাহ পাব বুলি কৈছে। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ লিখি দিব। বৃষ ৰাশি। আজি বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। এই সময়খিনিত কৈছে যে নিজৰ পৰিকল্পনা বিশেষকৈ কেনেকৈ আপোনালোকে পৰিকল্পনাখিনি কাৰ্যকৰী কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়াৰ বাবে ভাল সময়। স্বামী স্ত্ৰীৰ মাজত উপযুক্ত সমন্বয় থাকিব, বুজাবুজি থাকিব, যাৰ বাবে ঘৰখনত শান্তিপূৰ্ণ পৰিৱেশো থাকিব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত কিবা এটা উত্তেজনা থাকিব পাৰে। আজি এই সময়খিনিত ইতিবাচক মানুহ আৰু কাৰ্যকলাপত মনোনিৱেশ কৰিলে আপোনাৰ কৰ্মৰ ক্ষমতা অধিক শক্তিশালী হ'ব।
কোনোবা গুৰুত্বপূৰ্ণ ব্যক্তিৰ সহায়ত আপুনি আপোনালোকৰ সন্তানৰ কেৰিয়াৰ সম্পৰ্কীয় সমস্যাসমূহ সমাধান কৰিব পাৰিব। জীৱন ধাৰণৰ মান উন্নত হ'ব। আজি অসাৰ কথাত সময় নষ্ট নকৰাকৈ সৃষ্টিশীল হৈ থাকক। মানসিক শান্তি বজাই ৰাখিবলৈ ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে আপুনি সুখী হ'ব বুলি কৈছে। সমালোচনা বা নিন্দা আদি কথাৰ পৰা আঁতৰি থাকক। কেতিয়াবা খৰখেদা আৰু অত্যধিক উৎসাহৰ বাবে বেশ ৰাখি জাতক জাতিকাসকলে ইতিমধ্যে কৰা কামবোৰ নষ্ট কৰিব পাৰে। গতিকে সাৱধান হ'ব লাগিব আজিৰ দিনটোত। আজি ব্যৱসায়ত আপোনালোকৰ কামৰ মানদণ্ডৰ প্ৰতি গুৰুত্ব দিয়ক। দূৰপক্ষৰ সৈতে যোগাযোগ কৰিলে আপুনি লাভান্বিত হ'ব। ব্যৱসায় সম্পৰ্কীয় বিজ্ঞাপনৰ বৃদ্ধি কৰিব লাগিব। নিয়োজিত লোকসকলে হয়তো অতি সোনকালে নিজৰ ইচ্ছামতে কিছু ভাল কাম সম্পূৰ্ণ কৰিব পাৰে। আজি জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ সহায়ত ব্যক্তিগত জীৱন সুখী হৈ থাকিব। প্ৰেমৰ সম্পৰ্কত পৰি বিশেষকৈ নিজৰ ক্ষতি নকৰিব। আজি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটোৰ মধ্যভাগত গাফিলতিৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আপুনি দায়ী হ'ব। সজাগ হওক, সচেতন হওক আৰু সুস্থ হৈ থাকিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। আপোনালোকৰ জ্ঞান আৰু বুজাবুজিৰ জৰিয়তে যিকোনো সমস্যাৰ সমাধান বিচাৰি উলিয়াব পাৰিব। আপোনালোকৰ কামৰ প্ৰতি আপোনালোকৰ সম্পূৰ্ণ সমৰ্পণে আপোনাক সফল কৰি তুলিব। লগতে কৈছে যে বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰি থাকিব। কেতিয়াবা ইচ্ছাকৃত আৰু অত্যধিক আত্মবিশ্বাসৰ বাবে আপুনি প্ৰতাৰিত হ'ব পাৰে। ফোনত বা বন্ধু বান্ধৱীৰ লগত আড্ডা মাৰি সময় নষ্ট নকৰিব। বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। পৰিকল্পনাবোৰ লগে লগে কাৰ্যকৰী কৰিলে উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত আপোনালোকৰ পৰিকল্পনা কেনেকৈ আপোনালোকে কাৰ্যকৰী কৰিব সেইখিনি ক্ষেত্ৰত প্লেনিং কৰক। বিশেষকৈ আপোনালোকে মানুহৰ পৰা সহায় লওক, ভাল হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বা কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি অনুকূল হৈছে, কিন্তু মনত ৰাখিব যে সফলতা লাভ কৰিবলৈ বহুত কষ্টৰ প্ৰয়োজন। আজি এই সময়খিনি মনত ৰাখিব, সফলতা লাভ কৰিবলৈ বহুত বেছি কষ্ট কৰিবই লাগিব, কিন্তু আপুনি বাকী থকা ধন লাভ কেনেকৈ কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলে নিজৰ কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত আধিপত্য বিস্তাৰ কৰি থাকিব। পৰিয়ালৰ পৰিৱেশ ইতিবাচক হৈ থাকিব। প্ৰেমৰ সম্পৰ্কতো মধুৰতা থাকিব। অনিন্দাৰ দৰে সমস্যাই আপোনাক আমনি কৰিব পাৰে, যাৰ বাবে শাৰীৰিক আৰু মানসিক ক্লান্তি হ'ব পাৰে। শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মিথুন ৰাশি, আপুনি এজন প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে আৰু তেওঁলোকৰ নিৰ্দেশনাত আপুনি আপোনালোকৰ কৰ্মৰ ব্যৱস্থা, আৰ্থিক অৱস্থা উন্নত কৰাৰ বাবে চেষ্টা কৰিব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিলে মানসিক শান্তি লাভ কৰিব। লগতে ঘনিষ্ঠ আত্মীয়ৰ সৈতে এটা বিশেষ বিষয়ত ইতিবাচক আলোচনা হোৱাৰ সম্ভাৱনা আছে। যিকোনো সিদ্ধান্ত অতি চিন্তাশীলভাৱে কৰিলে উপকৃত হ'ব বুলি কৈছে। অত্যধিক আৱেগিকতাও আপোনালোকক ক্ষতিকাৰক হ'ব পাৰে। পৰিয়ালৰ সদস্যসকলে নিজৰ ধৰণে কামবোৰ কৰিবলৈ দিয়ক বুলি কৈছে। তেওঁলোকক সহায় কৰক বুলি কৈছে। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ বিশেষকৈ সতৰ্ক হৈ থাকিব লাগে, এক্টিভ হৈ থাকিব লাগে বুলি কৈছে। এই সময়খিনিত যুৱক যুৱতীসকলে নিজৰ ভৱিষ্যতক লৈ অসাৱধান হ'ব নালাগে। ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত সকলো সিদ্ধান্ত নিজে লওক আৰু লগতে কৰ্মচাৰীসকলৰ কাম কাজৰ ওপৰতো চকু ৰাখক বুলি কৈছে। আনৰ হস্তক্ষেপ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। যদি কোনো পে'মেণ্ট আবদ্ধ হৈ থাকে তেন্তে সেইখিনি আদায় কৰাৰ বাবে সঠিক সময়। বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব। অবিবাহিত সদস্যৰ সম্পৰ্ক ঠিক হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। দিনটোৰ প্ৰথম ভাগত গেছ আৰু বদহজমৰ সমস্যা বাঢ়ি অহাৰ বাবে আপুনি অলপ অসুবিধা পাব পাৰে। গতিকে খোৱা বোৱাৰ ক্ষেত্ৰত ধ্যান দিব লাগিব। প্ৰকৃতিৰ সংগত কিছু সময় কটাওক বুলি কৈছে। আজি বিশেষ বিষয়ত আলোচনা হ'ব পাৰে। আপুনি নিজকে প্ৰমাণ কৰাৰ সুযোগ পাব। ঘৰখনৰ বাবে নতুন বস্তু বা ইলেক্ট্ৰনিক সামগ্ৰী আদি ক্ৰয় কৰাৰ বাবে আপুনি সময় কটাব বুলি কৈছে। ৰিয়েল ইষ্টেট সম্পৰ্কীয় কামতো চলি থাকিব। মুঠতে দিনটো সুখকৰ হ'ব। যিকোনো সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চয়কৈ উপযুক্ত পথ প্ৰদৰ্শন লাভ কৰিব। আপুনি নিজকে আওকাণ কৰি বিশেষকৈ কামত নিজকে সম্পূৰ্ণৰূপে উৎসৰ্গাৰ কৰিব পাৰিব বুলি কৈছে। ইয়াৰ ফলত আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱো পৰিব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আয়ৰ যি পৰিস্থিতি ভাল হ'ব। লক্ষ্য আৰু ইচ্ছা পূৰণৰ বাবে ভাল সময়। চৰকাৰী চাকৰিত নিয়োজিত লোকসকলে সাৱধান হ'ব লাগে, কাৰণ কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ বা কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। দিনটোৰ শেষৰলৈ স্বামী স্ত্ৰীৰ যি সম্পৰ্ক মধুৰ হৈ পৰিব, যাৰ বাবে ঘৰৰ যি পৰিৱেশ সুখদায়ক হৈ থাকিব। প্ৰেম আৰু ৰোমাঞ্চতো আপোনালোকে অধিক ঘনিষ্ঠতা থাকিব বুলি কৈছে বা সময় কটাব। স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব। সাৱধান হোৱাটো প্ৰয়োজন আছে। নিয়মীয়াকৈ যোগাসন ব্যায়াম কৰাটো আপোনালোকৰ বাবে উত্তম হ'ব। আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।
কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে টকা পইচাৰ সম্পৰ্কীয় কাম কাজৰ আয়োজন কৰা হ'ব আৰু এই সময়ত কৰবাত বিনিয়োগ কৰিলে লাভজনক হ'ব পাৰে আনৰ পৰা পৰামৰ্শ লোৱাৰ পৰিৱৰ্তে আপোনালোকৰ হৃদয়ৰ কথা মনৰ কথা শুনাৰ প্ৰয়োজন আছে বুলি কৈছে ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামবোৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে বা ভাল ধৰণে সম্পন্ন কৰিব পাৰিব বুলি কৈছে কিছু ভাল খবৰ পোৱাৰ পিছত মনটো সুখী হ'ব বুলি কৈছে সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক বুলি কৈছে সময় অনুযায়ী নিজৰ আচৰণ আৰু জীৱনশৈলী সলনি কৰাটো গুৰুত্বপূৰ্ণ ছ'চিয়েল মিডিয়া আৰু অসাৰ কামৰ পৰা বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে আঁতৰি থাকিব লাগে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি অসাৱধান হৈ পৰিব পাৰে সেইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব ব্যৱসায় ক্ষেত্ৰত দিনটো মধ্যমীয়া দেখা পোৱা গৈছে পৰিকল্পনা কৰি যদি ব্যৱসায় ক্ষেত্ৰত আপোনালোকে আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰে নিশ্চয়কৈ উপকৃত হ'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব অপ্ৰয়োজনীয় প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব বতৰ পৰিৱৰ্তনৰ বাবে চৰ্দিৰ কাহ ডিঙিৰ সংক্ৰমণৰ দৰে সমস্যা বাঢ়িব পাৰে কিন্তু আতংকিত নহৈ উচিত চিকিৎসা গ্ৰহণ কৰক অনুকূল গ্ৰহৰ অৱস্থান স্থায়ী হৈ আছে সময় সঠিক ব্যৱহাৰ কৰাটো আপোনালোকৰ ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল ফলাফল নিশ্চয়কৈ পাব ঘৰখনত আৰু ব্যৱসায়ত আপুনি অতি চিন্তাশীলভাৱে সিদ্ধান্ত ল'ব অতিথি অহাৰ যোৱাৰ বাবে আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ কামত ব্ৰেঘাত জন্মিব পাৰে যাৰ বাবে প্ৰকৃতিত খং আৰু খিংখিঙীয়াতা থাকিব পাৰে বৃদ্ধি পোৱা খৰচে চিন্তাৰ সৃষ্টি কৰিব অপ্ৰয়োজনীয় জটিলতাৰ পৰা নিজকে আঁতৰাই ৰাখক ব্যৱসায়ত বহুত কামৰ বোজা হ'ব যদিও ফলাফল ভাল হ'ব বজাৰত বা মাৰ্কেটত আবদ্ধ হৈ থকা আপোনালোকৰ টকাৰ উদ্ধাৰ হ'ব পাৰে লাভ কৰিব পাৰে আজি আপোনালোকৰ মৰ্যাদা আপোনালোকৰ প্ৰতিভা আৰু সামৰ্থ্য অনুসৰি হ'ব বুলি কৈছে নতুন চুক্তি পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত বদলিৰ পৰিস্থিতি হ'ব পাৰে আজি আপোনালোকৰ ঘৰৰ কাম কাজত বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত নিজকে ভাগ্যৱান বুলি প্ৰমাণিত হ'ব বা অনুভৱ কৰিব বুলি কৈছে কৰ্মৰ চাপে বা কামৰ চাপে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে এই সময়ত ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাটো প্ৰয়োজন আছে আজি দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনালোকৰ পক্ষত অতি অনুকূল হ'ব গতিকে দিনটো আৰম্ভণিতে নিজৰ কামৰ পৰিকল্পনা কৰক আপুনি হয়তো আজি কিছু উপযোগী তথ্য পাব পাৰে কিছুদিনৰ পৰা ঘৰখনত চলি থকা ভুল বুজাবুজিবোৰ আপোনালোকৰ মধ্যস্থতাত সমাধান হ'ব পাৰে অবৈধ কামত জড়িত হ'লে ভাল নহ'ব নিজৰে সমস্যা হ'ব পাৰে পৰিয়ালৰ যিকোনো সদস্যৰ বৈবাহিক জীৱনত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে এনে পৰিস্থিতিত বিবেচনা আৰু বুজাবুজিৰে সিদ্ধান্তবোৰ লোৱাটো গুৰুত্বপূৰ্ণ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে আজি পৰিয়ালৰ বিশেষকৈ যি দায়িত্ব সেইখিনি পালনৰ ক্ষেত্ৰত আপোনালোকৰ ভূমিকা অতুলনীয় হ'ব বুলি কৈছে এই সময়খিনিত পৰিয়ালৰ প্ৰতিশ্ৰুতিৰ বাবে আপুনি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত বেছি সময় উৎসৰ্গ কৰিব নোৱাৰিব পাৰে কিন্তু তথাপিও বেছিভাগ কাম ফোন কলৰ জৰিয়তে সুকলমে সম্পূৰ্ণ হ'ব পাৰে কাৰ্যালয়ত উচ্চপদস্থ বিষয়াৰ লগত কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব ঘৰৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত তৰ্ক বিতৰ্কৰ হ'ব পাৰে শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক ব্যায়াম আৰু যোগাসনতো দিনটো শেষৰ দলত কিছু সময় কটাওক ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 5 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ উঠিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ সিংহ ৰাশি আজি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এই সময় অনুকূল ইয়াৰ উপৰি কৰবাৰ পৰা কিছু সমৰ্থনো পাব পাৰে আজি কিছু ভাল খবৰ পোৱাৰ পিছত আপোনালোকৰ মনৰ ভিতৰতে বিশেষকৈ আত্মবিশ্বাস নতুন শক্তি কনফিডেন্স লাভ কৰিব পাৰিবাৰিক ভ্ৰমণো সম্ভৱ আজি বুলি কৈছে এই সময়খিনিত কিন্তু আপোনালোকৰ ঘৰখনৰ ফেমিলিৰ সৈতে কিবা এটা কাজিয়া বা ভুল বুজাবুজি হ'ব পাৰে মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে কিন্তু অভিজ্ঞ লোকৰ সেইখিনি মধ্যস্থতাত সেই সমস্যাখিনি সমাধান কৰাটো আপুনি সফল হ'ব বা সোনকালে সমাধান হ'ব আপোনালোকৰ সন্তানৰ সংগত কিছু আপোনালোকে নিশ্চয়কৈ সময় আপোনালোকে দিব বা চকু ৰাখিব সময়মতে কঠোৰ সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় ব্যৱসায়ত কৈছে যে বাকী থকা পেমেণ্টসমূহ কিছু অংশ আজি দিনটোত লাভ কৰিব পাৰে ইয়াৰ বাবে আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগিব আজি কৰ্মচাৰীসকলৰ সহযোগত উপযুক্ত ব্যৱস্থা বজাই ৰাখিব পাৰিব অংশীদাৰিত্বৰ সম্পৰ্কীয় কৰ্মত গ্ৰহণ কৰাৰ যি কাৰ্যকলাপসমূহ এতিয়াৰ বাবে কিছু বন্ধ হৈ থাকিব পাৰে কাৰ্যালয়ৰ যি পৰিৱেশ সংগঠিত হ'ব আজি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে কিন্তু তেওঁলোকৰ যত্ন লোৱা বা পৰিয়ালৰ কাম কাজত সহায় কৰাটো আপোনালোকৰ সম্পৰ্ক আৰু বেছি মধুৰ কৰি তুলিব আণ্ডাৰষ্টেণ্ডিং বাঢ়িব বুজাবুজি বাঢ়িব বুলি কৈছে এই সময়খিনিত কৈছে যে স্বাস্থ্যৰ যত্ন ল'ব লাগিব এই সময়ত উদ্বেগ আৰু মানসিক চাপৰ বাবে কিছু লোকৰ মূৰৰ বিষৰ সমস্যাই অশান্তি দিব পাৰে একে সময়তে কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে নিশ্চিতভাৱে ভাল ফল পোৱাও যাব আজি এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কোনো কামত অভাৱনীয় লাভ পাব পাৰে নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থাকক আজি আপোনালোকৰ সম্ভাৱনা আৰু ক্ষমতাৰ
অগ্ৰগতি চিনাক্ত কৰক। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰক। নিজৰ সা সম্পত্তিৰ যত্ন লওক। চুৰি হোৱা বা হেৰাই যোৱাৰ সম্ভাৱনা আছে। কাগজ পত্ৰ সাৱধানে ৰাখক, গাড়ী মটৰ সাৱধানে ৰাখক বুলি কৈছে। এতিয়া আপুনি কিবা এটা যদি অৰ্জন কৰে আজিৰ দিনটোত তেন্তে লগে লগে সেইখিনি সৎ কামত ইউজ কৰক। বেছি চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে। আজিৰ দিনটো শেষত ব্যৱসায়ত বহুতো উৎকৃষ্ট ব্যৱসায়িক তথ্য পাব। ব্যৱসায়িক যোগাযোগো অধিক শক্তিশালী হ'ব। আজি পে'মেণ্ট সংগ্ৰহ বা বিপণন সম্পৰ্কীয় কামৰ বাবে অনুকূল দিন। অৰ্থনৈতিক ব্যৱস্থা উন্নত হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহে কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। বৈবাহিক জীৱনত আৰাম আৰু শান্তি থাকিব এই দিনটোত অৰ্থাৎ শেষৰ ফালেলৈ। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশ্বাস আৰু মৰমৰ অনুভূতিবোৰ বাঢ়িব বুলি কৈছে। ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে পাচনতন্ত্ৰৰ কিছু আপোনালোকৰ সমস্যা হ'ব পাৰে। উপযুক্ত খাদ্য গ্ৰহণ কৰাটো প্ৰয়োজন আছে এই সময়ত। আজি এই সময়খিনিত সিংহ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। জয় শ্ৰীৰাম। কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে এক অনুকূল সময় বুলি কৈছে। ইয়াৰ উপৰি ক'ৰবাৰ পৰা কিছু সমৰ্থন পাব। আজি কিছু ভাল খবৰ পোৱাৰ পিছত নিজৰ ভিতৰত আত্মবিশ্বাস আৰু নতুন শক্তি অনুভৱ কৰিব বুলি কৈছে। পাৰিবাৰিক ভ্ৰমণো আজি সম্ভৱ। এই সময়ত ভাই ভনীৰ লগত কিবা এটাক লৈ ভুল বুজাবুজি হ'ব পাৰে, কিন্তু অভিজ্ঞ লোকৰ মধ্যস্থতাৰ সেই সমস্যাবোৰ সমাধান অতি সোনকালে হ'ব বুলি কৈছে। আপোনালোকৰ সন্তানৰ সংগত নিশ্চয়কৈ চকু ৰাখিব। সময়ত কঠোৰ সিদ্ধান্ত লোৱাটো অতিকৈ প্ৰয়োজনীয় বুলি কৈছে। আজি আৱেগ নিয়ন্ত্ৰণ কৰক। মাৰ্কেটত বা বজাৰত আবদ্ধ হৈ থকা বা বাকী থকা পে'মেণ্ট কিছু অংশ আজি আদায় হ'ব পাৰে। ইয়াৰ বাবে চেষ্টা কৰি যাওক। আজি কৰ্মচাৰীসকলৰ সহযোগত উপযুক্ত ব্যৱস্থা বজাই ৰাখক। অংশীদাৰিত্বৰ সম্পৰ্কত বিশেষকৈ ব্যৱসায়ত কাৰ্যকলাপসমূহ এতিয়াৰ বাবে বন্ধ হৈ থাকিব। কাৰ্যালয় পৰিৱেশ সংগঠিত হ'ব। আজি আপোনালোকৰ জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব পাৰে, কিন্তু তেওঁলোকৰ যত্ন লোৱা আৰু পৰিয়ালৰ কাম কাজত সহায় কৰাটোৱে আপোনালোকৰ সম্পৰ্ক অধিক মধুৰ কৰি তুলিব বুলি কৈছে। স্বাস্থ্যৰ যত্ন লওক। এই সময়ত উদ্বেগ আৰু মানসিক চাপৰ বাবে মূৰৰ বিষ হ'ব পাৰে, গতিকে অলপ সাৱধানতা অৱলম্বন কৰক। এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে নিশ্চিতভাৱে ভাল ফল পোৱা যাব। আজি এক এনে পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কোনো কামত অভাৱনীয় লাভ হ'ব পাৰে। নিজৰ কামৰ প্ৰতি মনোনিৱেশ কৰি থাকক। আজি আপোনালোকৰ সম্ভাৱনা বিশেষকৈ আৰু ক্ষমতা আৰু অগ্ৰগতি চিনাক্ত কৰক। অসাৰ কামত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক। নিজৰ সা সম্পত্তি নিজৰ বস্তুৰ যত্ন লওক। চুৰি হোৱাৰ বা হেৰাই যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যেতিয়া আপুনি কিবা এটা অৰ্জন কৰিব আজিৰ দিনটোত তেতিয়া লগে লগে কাম কৰক বুলি কৈছে। বেছি চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে। আজি আপুনি দিনটোৰ দ্বিতীয় অৰ্ধত বিশেষকৈ আপুনি বহুতো ব্যৱসায়িক ক্ষেত্ৰত উৎকৃষ্ট ব্যৱসায়িক তথ্য পাব। ব্যৱসায়িক যোগাযোগো অধিক শক্তিশালী হ'ব। আজি পে'মেণ্ট সংগ্ৰহ আৰু বিপণন সম্পৰ্কীয় কামৰ বাবে অনুকূল দিন। অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহে কিছু লোকচানৰ সন্মুখীন হ'ব পাৰে। বৈবাহিক জীৱনত আৰাম আৰু শান্তি থাকিব বুলি কৈছে। এই সময়খিনিত ধৈৰ্য বজাই ৰাখিব। প্ৰেমিক প্ৰেমিকাসকলে লগ পোৱাৰ সুযোগ পাব বুলি কৈছে। প্ৰেমিক প্ৰেমিকাসকলৰ মাজত বিশ্বাস আৰু মৰমৰ অনুভূতি বাঢ়িব বুলি কৈছে। ভুল খাদ্যাভ্যাস আৰু মানসিক চাপৰ বাবে পাচনতন্ত্ৰৰ কিছু সমস্যা হ'ব পাৰে। উপযুক্ত খাদ্য গ্ৰহণ কৰক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। যিকোনো কাম কৰোঁতে প্লেনিং কৰি কৰক, পৰিকল্পনা কৰি কৰক, নিশ্চয়কৈ উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক নতুন সময় সৃষ্টি হৈছে। নিজৰ পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব বজাই ৰাখক। ভাল এটা প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ আপোনালোকে সক্ষম হ'ব। ভাগ্য ৰং হ'ব সেউজীয়া ৰং। ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়। তুলা ৰাশি গ্ৰহৰ অৱস্থান অনুকূল। স্থবিৰ হৈ থকা কামে গতি লাভ কৰিব। গতিকে আপোনালোকৰ কামবোৰ অতি ইতিবাচকভাৱে বা আপোনালোকে পজিটিভভাৱে সম্পন্ন কৰক। যদি কোনো পূৰ্বপুৰুষৰ সম্পত্তিৰ সমস্যাৰ চলি আছে তেন্তে আপোনালোকৰ সন্মতিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব বুলি কৈছে। আজি ল'ৰা ছোৱালীৰ সমস্যাৰ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান উৎকৃষ্ট হ'ব। ইয়াৰ ফলত তেওঁলোকৰ মনোবল বৃদ্ধি পাব বুলি কৈছে। আৱেগেৰে কঢ়িয়াই লৈ ফুৰি কোনো বা কাৰোৰ লগত কোনো গুৰুত্বপূৰ্ণ কথা ভাগ বতৰা নকৰিব। আৱেগত আহি পেলাই নিজৰ পাৰ্চনেল কথা, নিজৰ ব্যক্তিগত কথা কাকো আপোনালোকে শ্বেয়াৰ কৰিব নালাগে। নিজৰ বিশ্বাসী মানুহৰ লগত ভাগ বতৰা কৰক। অন্যথা কৈছে যে কিছুমান ব্যক্তিয়ে আপোনালোকৰ বিশ্বাসঘাতকতা কৰিব পাৰে বা দুৰ্বলতাৰ সুযোগ ল'ব পাৰে। ব্যৱসায় দৃষ্টিকোণৰ পৰা চাকৰি আৰু ব্যৱসায়ৰ নতুন আৰম্ভণিৰ বাবে দিনটো ভাল বুলি কৈছে। আপোনালোকৰ পৰিকল্পনাও কাৰ্যকৰী হ'ব। যিকোনো বাহিৰৰ মানুহৰ
যিকোনো বাহিৰৰ মানুহৰ লগত কথা পাতি থাকোঁতে ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগে। খং আৰু খৰখেদাই পৰিস্থিতি বেয়া কৰি তুলিব পাৰে। আজি আলহী আগমনৰ বাবে ঘৰখনত এক ব্যস্ত পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান দিব, গুৰুত্ব দিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা নিজৰ পৰা বেছি কামৰ বোজা ল'ব নালাগে। এই সময়ত চাৰ্ভাইকেল বা কান্ধৰ বিষৰ সমস্যাবোৰ বাঢ়িব পাৰে। আজি দিনটো কিছুদিন ধৰি কিবা এটা সমস্যাৰ সন্দৰ্ভত চলি থকা মানসিক চাপৰ পৰা কিছু পৰিমাণে হ'লেও সকাহ পাব বুলি কৈছে। কোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে নিশ্চিতভাৱে পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লওক। ল'ৰা ছোৱালীৰ কেৰিয়াৰ সম্পৰ্কে কিছু তথ্য লাভ কৰাৰ বাবে ঘৰখনত এক উৎসাহী পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। যদি কোনো নেতিবাচক কথা হঠাতে উদ্ভৱ হয় তেন্তে বিসংগতি পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। এইবোৰ কথা আপোনালোকৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। পৰিস্থিতি নিয়ন্ত্ৰণত ৰাখিবলৈ চেষ্টা কৰক। লেনদেন সম্পৰ্কে যিকোনো কাম কৰোঁতে সাৱধান হওক বুলি কৈছে। নতুন বস্তুৰ তথ্য পাব। আপোনালোকৰ সংবেদনশীলতাই আপোনালোকৰ পৰিয়াল আৰু আত্মীয়ৰ মনোবল উচ্চ কৰি ৰাখিব। আজি আপোনালোকৰ প্ৰচেষ্টাৰ জৰিয়তে কিছুমান চৰকাৰী কাম সুকলমে সম্পূৰ্ণ হ'ব। আজি শিশুসকলে আপোনালোকৰ সামৰ্থ্যক লৈ বিশেষকৈ গৌৰৱ অনুভৱ কৰিব। চিন্তাত বেছি সময় নষ্ট নকৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলে, গতিকে ধ্যান ৰাখিব। আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত মধ্যমীয়া দেখা পোৱা গৈছে। আজি কৰ্ম ব্যৱস্থা পৰিৱৰ্তনৰ বাবে আপুনি ভাল ধৰণে কাম কৰিব পাৰিব। নেটৱৰ্কিং, অনলাইন বিক্ৰীৰ সৈতে জড়িত কামত আপুনি ভাল সুযোগ পাব পাৰে। অফিচৰ একাউণ্ট সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰিলে উপকৃত হ'ব বুলি কৈছে। পৰিয়ালক অগ্ৰাধিকাৰ দিয়াটো গুৰুত্বপূৰ্ণ। যিকোনো প্ৰতিকূল পৰিস্থিতিত আপুনি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ পৰা উপযুক্ত সহায় লাভ কৰিব। বয়োজ্যেষ্ঠ আৰু পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ লগত কিছু সময় কটালে ঘৰৰ পৰিৱেশ অধিক সুখদায়ক হৈ পৰিব। ব্যক্তিগত প্ৰতিশ্ৰুতিৰ লগতে পৰিয়ালৰ বাবে সময় উলিয়াটো নিশ্চিত কৰক। নেতিবাচক প্ৰৱণতা থকা মানুহৰ লগত সংগ ৰাখিলে আপোনালোকৰ মানহানি হ'ব পাৰে। নিজৰ ব্যৱসায়ত মন দিলে ভাল হ'ব। আপোনালোকৰ কাম কাজত আনৰ হস্তক্ষেপ কৰিবলৈ নিদিব। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা বিশেষকৈ দিনটোৰ প্ৰথমাৰ্ধত আৰু দ্বিতীয়াৰ্ধৰ এই সময়খিনিত প্ৰত্যাহ্বানৰ প্ৰতি ভয় নকৰিব। ব্যৱসায়ত যিকোনো সৰু বা ডাঙৰ সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে এজন উপদেষ্টাৰ বা জনাশুনা মানুহৰ নিৰ্দেশনা বা পৰামৰ্শ লওক বুলি কৈছে। কেৱল অৰ্ডাৰ সম্পূৰ্ণ কৰিবলৈ গুণগত মানৰ ওপৰত আপোচ নকৰিব। বিষয়া আৰু সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক ভাল হ'ব। স্বামী স্ত্ৰীৰ মাজত বিশেষকৈ সম্প্ৰীতি বাবে মিলাপ্ৰীতিৰ বাবে ঘৰখনৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। যুৱক যুৱতীসকলে প্ৰেমৰ সম্পৰ্ক আৰু সংবাদ মাধ্যমত বিশেষকৈ বেছি সময় নষ্ট নকৰিব। বৰ্তমান বতৰৰ পৰা নিজকে নিশ্চিতভাৱে ৰক্ষা কৰক। অত্যধিক গৰমৰ বাবে এলাৰ্জি আৰু ভাগৰুৱাৰ সমস্যাৰ দৰে আপোনালোকৰ প্ৰব্লেম স্থায়ী হৈ থাকিব পাৰে। কামৰ সফলতাৰ বাবে সময় অনুকূল। আপুনি এজন অভিজ্ঞ ব্যক্তিৰ সংগত থাকিব, যাৰ ফলত আপুনি নতুন শক্তি আৰু উৎসাহ বা কনফিডেন্স অনুভৱ কৰিব। আনৰ পৰা বেছি আশা নকৰিব। আনৰ পৰা বেছি আশা কৰাৰ পৰিৱৰ্তে নিজৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখক। আপোনালোকৰ কামবোৰ সুচাৰুৰূপে সম্পূৰ্ণ হ'ব। কোনো অচিনাকি মানুহৰ লগত নিজৰ পৰিকল্পনা বা কাম কাজৰ বিষয়ে আলোচনা নকৰিব। অন্যথা স্বাৰ্থপৰ উদ্দেশ্যত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ কৃতিত্ব আন কোনোবাই ল'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। ব্যৱসায় দিনটোৰ দ্বিতীয়াৰ্ধত বৰ্তমান কাম কাজৰ ওপৰত গুৰুত্ব দিলে ভাল হ'ব। আজি দেওবাৰৰ দিনটোতো যদি আপুনি ব্যৱসায়ত নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে ইয়াৰ সৈতে জড়িত অধিক তথ্য লাভ কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে। অফিচত চলি থকা সমস্যাৰ কিছু পৰিমাণে হ'লেও হ্ৰাস পাব বা কমিব বুলি কৈছে। বৈবাহিক জীৱনৰ সৰু সৰু কথাবোৰক আওকাণ কৰক। ইয়াৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতাৰ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কটো মধুৰতা থাকিব। অত্যধিক ক্লান্তিৰ বাবে মাইগ্ৰেনৰ সমস্যা বা চাৰ্ভাইকেলৰ বিষয়ে আপোনালোকক আমনি কৰিব পাৰে। আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি কিন্তু যত্ন ল'ব লাগিব। নিজৰ হেল্থৰ প্ৰতি নিজে কেয়াৰফুল হ'ব লাগিব বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। দিনটো শুভ হওক। আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধনু ৰাশি। আজি বয়োজ্যেষ্ঠসকলৰ সন্মান আপোনালোকে বজাই ৰাখক। তেওঁলোকৰ দিহা পৰামৰ্শ আৰু উপদেশ আপোনালোকৰ বাবে আশীৰ্বাদ হ'ব বুলি কৈছে। ধৰ্মীয় ৰীতি নীতিৰ ঘৰতে থাকিব আজি, যাৰ বাবে ঘৰখনত ধনাত্মক শক্তিৰ প্ৰাধান্য থাকিব। আজি বিত্তীয় সম্পৰ্কীয় কাম কাজ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব বুলি কৈছে। সাৱধান হওক। সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সময় উলিয়াই আপুনি কিছু কৃতিত্ব হেৰুৱাব পাৰে। পৰিকল্পনাসমূহ তৎক্ষণাত কাৰ্যকৰী কৰক। লগতে বাহিৰৰ মানুহৰ হস্তক্ষেপেও আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। নিজৰ ব্যক্তিগত কাম নিজে কৰক। সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ব্যৱসায়টো সম্প্ৰসাৰিত হ'ব। অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায়ত কিছু অসংগতি থাকিব পাৰে। যিসকল লোকে নিযুক্তি লাভ কৰিছে তেওঁলোকে নিজৰ যিকোনো প্ৰকল্প সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। ইয়াৰ উপৰিও কৈছে যে বিষয়াসকলৰ পৰা পথ প্ৰদৰ্শন লাভ কৰি থাকিব।
অত্যধিক কামৰ বাবে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কক উপযুক্ত সময় দিব নোৱাৰিব, যাৰ বাবে কিবা এটা ভুল বুজাবুজি হ'ব পাৰে। কিন্তু মনত ৰাখিব পৰিস্থিতিবোৰো আপুনি চম্ভালিব লাগিব। বৰ্তমান বতৰৰ বাবে দিনটোৰ প্ৰথম ভাগত অসাৱধান নহ'ব, সময়মতে চেকআপ কৰি থাকিব, অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব। আজি কিছু অসুবিধাৰ মাজতো আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে নিজৰ কামবোৰ সংগঠিত কৰি ৰাখিব পাৰিব। লাহে লাহে পৰিস্থিতি আপোনালোকৰ পক্ষত থাকিব। আৱেগিকতাৰ পৰিৱৰ্তে আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগী আপোনালোকৰ অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব। কোনো কাৰণত পৰিয়ালত মানসিক চাপৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। ভুল প্ৰকৃতি বন্ধুৰ লগত সময় নষ্ট নকৰিব। মাতৃৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে। হাড়ৰ লগত জড়িত বিশেষ তেওঁলোকক অসুবিধা দিব পাৰে। আজি ব্যৱসায়িক কাৰ্যকলাপত কোনো ধৰণৰ বিভ্ৰান্তিৰ ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ সৈতেও পৰামৰ্শ লওক বুলি কৈছে। ইয়াৰ দ্বাৰা আপুনি সঠিক সমাধান পাব বুলি কৈছে বা কামবোৰো বৃদ্ধি পাব। লেনদেন সম্পৰ্কৰ কামত আজি হঠাৎ কিছু লাভ হ'ব পাৰে। স্বামী স্ত্ৰীৰ যি সম্পৰ্ক স্বাভাৱিক হৈ থাকিব, কিন্তু বন্ধুৰ বাবে কিছু ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। স্বাস্থ্য মোটামুটি দিনটো শেষত মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু ঋতুৰ বিপৰীতে খাদ্য খোৱাৰ বাবে পেটৰ বিষৰ সমস্যাবোৰ বৃদ্ধি পাব পাৰে বা সৃষ্টি হ'ব পাৰে বুলি কৈছে। শুভ ৰং হ'ব আজি ধনুৰাশি জাতক জাতিকাসকলৰ বাবে গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি অকণমান সময় উলিয়াই ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মহাদেৱৰ কৃপাত মনৰ ইচ্ছাবোৰ পূৰণ হওক। মকৰ ৰাশি, আজি কিছু ভাল খবৰ পাব পাৰে। কিছুমান গুৰুত্বপূৰ্ণ কাম সম্পূৰ্ণ কৰিলে আপোনালোকৰ মনোবল আৰু আত্মবিশ্বাস বৃদ্ধি পাব আৰু সফলতাও লাভ কৰিব। যদি সম্পত্তি সম্পৰ্কে কোনো বিষয় বিচাৰাধীন হৈ আছে, তেন্তে আজি সেই বিষয়ত গুৰুত্ব দিয়ক। খং আৰু জেদী স্বভাৱ আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে, সেয়ে আপোনালোকৰ এই অভাৱবোৰ উন্নত কৰক। এই সময়ত আয়ৰ অভাৱ আৰু খৰচৰ আপোনালোকৰ বৃদ্ধিৰ বাবে কেতিয়াবা মনটো অলপ বিচলিত হৈ থাকিব পাৰে দিনটোৰ ভাগত, কিন্তু বৰ্তমান পৰিৱেশৰ বাবে মানসিক চাপ লোৱাটো উপযুক্ত নহয়। আজি ব্যৱসায়িক দৃষ্টিকোণৰ পৰা পৰিস্থিতি বৰ অনুকূল নহয়। যিকোনো ধৰণৰ বিনিয়োগ কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব। নিয়োজিত লোকৰ অগ্ৰগতিৰ সম্ভাৱনা ভাল, স্থান সলনি সম্ভৱ। পৰিয়ালৰ সদস্যৰ মাজত বিবাদ হ'ব পাৰে, কিবা এটা মিছআণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। বুদ্ধিমান ৰূপে কাম কৰক আৰু ঘৰখনৰ কথাবোৰ বাহিৰত উন্মোচন হ'বলৈ নিদিব। ঘৰৰ প্ৰব্লেম ঘৰতে ছল্ভ কৰক। কেতিয়াবা মনোবল কম হোৱাৰ বাবে হতাশাৰ অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত, গতিকে ধ্যান ৰাখিব লাগিব। নিশ্চিতভাৱে প্ৰকৃতিৰ ওচৰত কিছু সময় কটাব আৰু লগতে ধ্যান কৰক বুলি কৈছে। অনুকূল গ্ৰহৰ অৱস্থান স্থায়ী হৈছে যিহেতু আজি মকৰ ৰাশি জাতক জাতিকাসকলে নিজৰ কামবোৰ দৃঢ়তাৰে সম্পূৰ্ণ কৰক। আপোনালোকৰ কষ্টৰ ইতিবাচক ফল পাব। ঘৰুৱা সামগ্ৰীৰ বাবে অনলাইন বজাৰ কৰিও আৰামদায়ক সময় কটাব। ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ কেৰিয়াৰৰ সৈতে জড়িত কিছু ভাল খবৰ পাব পাৰে। লেনদেন সম্পৰ্কীয় বিষয়সমূহ পিছুৱাই দিয়ক বুলি কৈছে বা সাৱধানে কাম কৰক। মনত ৰাখিব যে অতীতৰ নেতিবাচক কথাবোৰক আপোনালোকৰ বৰ্তমানৰ ওপৰত কিন্তু আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব। যিবোৰ পাষ্ট, যিবোৰ হৈ গ'ল অতীত, গতিকে সেইবোৰ পাহৰি প্ৰেজেণ্টত গুৰুত্ব দিয়ক, বৰ্তমানত গুৰুত্ব দিয়ক, ফিউচাৰৰ কথা ভাবক। কাৰণ ইয়াৰ ফলত আপোনালোকৰ আজি কিছু কাম নষ্ট হ'ব পাৰে। অৰ্থাৎ অতীতৰ কিছুমান কাম কাজ যেতিয়া আপোনালোকৰ বা কথাবোৰে আপোনালোকৰ বৰ্তমানত আধিপত্যৰ বিস্তাৰ কৰিব, তেতিয়া কামবোৰ নষ্ট হ'ব পাৰে। গতিকে প্ৰেজেণ্টত গুৰুত্ব দিয়ক। এই সময়খিনি ধৈৰ্য আৰু শান্তিৰে কটাব লাগে। ব্যৱসায়িক বিষয়ত আপোনালোকৰ উপস্থিতি বাধ্যতামূলক। দিনটো শেষত পৰিচালনা আৰু কৰ্মচাৰীৰ মাজত অধিক সমন্বয় থাকিব বুলি কৈছে। সমন্বয় বজাই ৰাখিলে উৎপাদন আৰু বৃদ্ধি পাব। নিয়োজিত লোকৰ ক্ষেত্ৰত এতিয়াৰ বাবে পৰিস্থিতি একেই থাকিব। ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব। লগতে বন্ধু বান্ধৱীৰ সৈতে পৰিয়ালৰ সৈতে মিলিত হোৱাৰ কাৰ্যসূচীও অনুষ্ঠিত হ'ব পাৰে। ভৰিৰ বিষ বা ফুলাৰ দৰে সমস্যাবোৰ বাঢ়িব পাৰে। আপোনালোকৰ মেডিকেল চেকআপ কৰি লওক বুলি কৈছে আৰু লগতে নিজৰ উপযুক্ত জিৰণি আপোনালোকৰ বাবে সময় দিয়ক বুলি কৈছে। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক বুলি কৈছে। আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ বাবে ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 2। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আপোনালোকৰ দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ। ৰাশি, আজি গোটেই দিনটো কুম্ভ ৰাশি জাতক জাতিকাসকলৰ বাবে দিনটো কামবোৰ চলি থাকিব। আপুনি আকাংক্ষিত ফলাফল পাব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ আৰু নিৰ্দেশনা পালন কৰিলে উপযুক্ত ফল পাব বুলি কৈছে। এই সময়খিনিত কিন্তু বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শত বা তেওঁলোকৰ গাইডেন্সখিনি আপোনালোকে বিশেষকৈ কাৰ্যকৰী কৰক। আপোনাৰ বহুতো সমস্যাৰ সমাধান হ'ব। আজি স্থানান্তৰৰ সৈতে জড়িত পৰিকল্পনাসমূহো বিবেচনা কৰা হ'ব। পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো উপযুক্ত হ'ব। অত্যধিক চিন্তা কৰিলে পৰিস্থিতি হাতৰ পৰা আঁতৰি যাব পাৰে। ভূমি সম্পত্তিৰ বিষয়ত বিবাদ আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো উপযুক্ত হ'ব। যদি আপুনি ব্যৱসায়ত যিকোনো নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে সোনকালে সেইবোৰ আপোনালোকে চাওক বুলি কৈছে। আপুনি সফলতা পাব। আৰ্থিক বিষয়ত সাৱধান হওক, নহ'লে কিছু লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব। চৰকাৰী কাম কাজ সুকলমে অব্যাহত থাকিব। বৈবাহিক জীৱনটো দিনটো প্ৰথম ভাগত সুখী হৈ থাকিব, কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্ক গঢ়লৈ উঠিব নিদিব। ভুল প্ৰেমৰ পৰা আঁতৰি থাকক, বেয়া লগ সংগৰ পৰা আঁতৰি থাকক। পাৰিবাৰিক সমস্যাবোৰ অলপ
সৃষ্টি হ'ব পাৰে বাঢ়িব পাৰে বুলি কৈছে কিছুদিনৰ পৰা চলি থকা স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ উন্নতি হ'ব আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিব ব্যস্ততাপূৰ্ণ দিন হ'ব আজি ল'ৰা ছোৱালী পঢ়া শুনাৰ লগত জড়িত কিবা এটা সমস্যা হ'লে ইয়াৰ সমাধান হ'ব আৰু ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব বা কেন্দ্ৰীভূত কৰিব পাৰিব বুলি কৈছে যিকোনো সমাজ কামৰ সংস্থালৈ আপোনালোকৰ সহযোগিতামূলক অৱদান থাকিব নতুন যোগাযোগো বৃদ্ধি পাব বুলি কৈছে ইতিবাচক প্ৰৱণতা থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক আজি এই সময়ত কোনো এটা গুৰুত্বপূৰ্ণ বিষয় ৰাজহুৱা হ'ব পাৰে আনকি আপুনি নিজৰ লক্ষ্যৰ পৰা বিচ্যুত হ'ব পাৰে অপ্ৰয়োজনীয় খৰচ কুম্ভ ৰাশি জাতক জাতিকাসকলে নিয়ন্ত্ৰণ কৰক আজি ঋণ সম্পৰ্কে কোনো লেনদেন নকৰিব বৰ্তমান ব্যৱসায়ত চলি থকা কামৰ লগত জড়িত কিছু ব্যাঘাত হ'ব পাৰে অদূৰ ভৱিষ্যতে অতি লাভজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ বাবে এইবোৰত বহুত কষ্টৰ প্ৰয়োজন কমিছন সম্পৰ্কীয় ব্যৱসায়ত অলপ সাৱধান হওক আজি ঘৰ আৰু ব্যৱসায়ত সঠিক সমন্বয় থাকিব স্বামী স্ত্ৰীৰ সম্পৰ্কটো মধুৰতা থাকিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কবোৰ অধিক মজবুত হৈ পৰিব ভাগৰুৱাৰ হোৱাৰ বাবে ভৰি বিষ বা বদহজমৰ বাবে অভিযোগ অনুভৱ কৰিব পাৰে অসাৱধান নহ'ব লগে লগে ঔষধ খাওক বুলি কৈছে যদি আপোনালোকৰ হেল্থৰ কিছু বেছিকৈ প্ৰব্লেম হৈ আছে গতিকে এইখিনি ক্ষেত্ৰত ধ্যান দিব লাগিব ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 4 যদি নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ মা লক্ষ্মী কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায় পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালৰ ওপৰত থাকিব বিশেষকৈ আপোনালোকৰ ওপৰতো থাকিব আধ্যাত্মিকতাৰ লগত জড়িত বিশেষ কিবা এটা গভীৰভাৱে জানিবলৈ আগ্ৰহ থাকিব আৰু কিছু নতুন তথ্য লাভ কৰিব বুলি কৈছে যিকোনো গুৰুত্বপূৰ্ণ যাত্ৰাও পিছুৱাই দিয়াৰ সিদ্ধান্তটো উপযুক্ত হ'ব নিজকে ব্যস্ত কৰি ৰাখক আৰু কাৰোৰ প্ৰতি কোনো নেতিবাচক চিন্তাৰ মনলৈ আহিবলৈ নিদিব কিছুমান মানুহে শিক্ষাৰ বাবে বা হিংসাৰ বাবে আপোনালোকৰ কিছুমান কামত ব্যাঘাত জন্মাব পাৰে বা কিছুমান ভুল বুজাবুজি সৃষ্টি কৰিব পাৰে কিন্তু এই ধৰণৰ কথাবোৰত গুৰুত্ব নিদি নিজৰ কামত নিমগ্ন হৈ থাকক বুলি কৈছে ব্যৱসায়িক দৃষ্টিকোণৰ পৰা কিছু অলপ সমস্যা ঘটিব পাৰে এই সময়ত ব্যৱসায়িক কাৰ্যকলাপৰ সৈতে জড়িত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ তৎক্ষণাত কৰিব নালাগে বুলি কৈছে এই সময়ত ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন কাৰ্যালয়ত নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা দূৰত্ব বজাই ৰাখক বুলি কৈছে কেৱল নিজৰ কামত ভালদৰে মনোনিৱেশ কৰক স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সহযোগিতাই ঘৰৰ ব্যৱস্থা ভাল আপোনালোকৰ ভালকৈ ৰাখিব বা ভাল অৱস্থাত ৰাখিব পাৰিব বুলি কৈছে প্ৰেমৰ সংগী অনুভৱক সন্মান কৰাটো গুৰুত্বপূৰ্ণ গেছ আৰু এচিডিটিৰ সমস্যাৰ পৰা সকাহ পাবলৈ খাদ্য আৰু জীৱনশৈলী সঠিকভাৱে বজাই ৰাখক বুলি কৈছে খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰক বুলি কৈছে যিকোনো মছলাজাতীয় খাদ্যবোৰ এভইড কৰি চলক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন পাবলৈ সক্ষম হ'ব গ্ৰহৰ অৱস্থান উন্নত হৈছে এই সময়খিনিত কিন্তু আপোনালোকে নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি উন্নত অনুভৱ কৰিব বুলি কৈছে ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব এজন জ্যেষ্ঠ ব্যক্তিৰ পৰামৰ্শ মানি চলিব লাগিব দিনটোৰ ভিতৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ সময়ত সাৱধান হোৱাটো প্ৰয়োজন আছে সৰু ভুল এটাই ডাঙৰ বিপদৰ সৃষ্টি কৰিব পাৰে ৰিয়েল ইষ্টেট সম্পৰ্কৰ বিষয়ত আৰ্থিক লেনদেনত লিপ্ত নহ'ব বেছিকৈ সাৱধান হ'ব লগতে ল'ৰা ছোৱালীৰ কাম কাজৰ ওপৰত চকু ৰাখক আজি ব্যৱসায়িক ক্ষেত্ৰত মীন ৰাশিৰ জাতক জাতিকাসকলে আপোনালোকৰ কৰ্ম ব্যৱস্থা উন্নত কৰাৰ প্ৰয়োজন আছে কৰ্মচাৰীসকলৰ পৰা আপুনি সম্পূৰ্ণ সহায় লাভ কৰিব বিশেষকৈ চৰকাৰী কাম কৰা মানুহে অৰ্থনৈতিক কামত লিপ্ত হ'ব নালাগে টকা পইচাৰ ক্ষেত্ৰত নহ'লে বিপদত পৰিব পাৰে মানুহৰ লগত কথা পাতোঁতে সাৱধান হওক ঘৰ আৰু পৰিয়ালৰ সমন্বয় বজাই ৰাখক ইজনে সিজনৰ ওপৰত বিশ্বাস বজাই ৰাখক ভুল প্ৰেমৰ সম্পৰ্কে ক্ষতি কৰিব পাৰে মানসিক চাপে আপোনালোকৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগে নিজৰ বিশেষ যত্ন লওক বুলি কৈছে সময় অনুসৰি দৈনন্দিন জীৱন আৰু কৰ্মশৈলীত পৰিৱৰ্তন কৰিলে আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে ৰাজনৈতিক আৰু সামাজিক ক্ষেত্ৰত আপোনালোকৰ সক্ৰিয়তা বৃদ্ধি পাব ইয়াৰ উপৰিও বিশেষকৈ ফিটনেছৰ ওপৰতো সময় কটাব মনত ৰাখিব সামাজিক কামৰ লগতে পৰিয়ালৰ বিষয়বোৰতো গুৰুত্ব দিব লাগিব বেয়া উদ্দেশ্য থকা মানুহৰ পৰা দূৰত্ব বজাই ৰাখক কোনো ঘনিষ্ঠ বন্ধু বা আত্মীয় আপোনালোকৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে কৰ্মৰ ক্ষেত্ৰত পৰিস্থিতি উপযুক্ত হৈ থাকিব কিন্তু কোনো কাম কাইলৈ পিছুৱাই নিদিব সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক আভ্যন্তৰীণ ব্যৱস্থা সঠিক হৈ থাকিব বিশেষকৈ কৰ্মচাৰীসকলৰ সহযোগিতা থাকিব পাৰিবাৰিক পৰিৱেশ উদ্যাগ হ'ব প্ৰেমৰ সম্পৰ্কত সময় নষ্ট কৰাৰ পৰিৱৰ্তে নিজৰ কেৰিয়াৰত গুৰুত্ব দিব বুলি কৈছে পৰিৱৰ্তিত পৰিৱেশত সাৱধান হওক বুলি কৈছে কিছু সংক্ৰমণ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে ভাগ্যৰ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ দিনটো শুভ হওক ওম নমঃ শিৱায় হৰ হৰ মহাদেৱ